হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আৰু গাইজ বহুত দিনৰ ব্লগ এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ আজি। তাকে এতিয়া মৰ্ণিং আছে 8:30 হৈছে আৰু এতিয়া ৰাতিপুৱা ব্লগটো আৰম্ভ কৰি ভাবিছোঁ। আৰু বহুত দিন আপোনালোকৰ ব্লগ চলিব কাৰণে বেয়া চেয়া নাপাব গাইজ, মানে কেমেৰা চেমেৰামান কোৱালিটি ভাল নাছিলে ন, সেইকাৰণে। তাকে আজি এনেই থকা হ'লনে মানে আজি বনাই দিওঁ ভাবিলোঁ। আৰু মাজতে মানে কেমেৰাটো বেয়া হৈ আছিলে, সেইকাৰণে আৰু মোবাইলটো অলপ কিবা কিবি হৈ আছিলে, সেইকাৰণে। তাকে গাইজ চাই যাওক আজি ব্লগটো কি হয় কি নহয়, নে কি কয়? গাইছে ৰাস্তা চাস্তা এতিয়ালৈকে বনাই বনি হোৱাই নাই, মানে হোৱাই নাই ৰাস্তাটো। আৰু গাইছ আজি অলপ কাম অলপ আছে ঘৰত, তাকে দেখাবলৈ চেষ্টা কৰিম আৰু যিমানখিনি পাৰোঁ আজি। কমেও গাইছ মানে 3 মাহ 4 মাহটো হৈ গ'ল চাগে ব্লগ শ্লগ নেৰা মই। 5 মাহটো মেক্সিমাম হৈ গ'ল চাগে ব্লগ শ্লগ নেৰা মই। বহুত দিন হৈ গ'ল ন, সেইকাৰণে আজি বনাই দিম ভাবিছোঁ আৰু কি হয় চাই যাওক ব্লগটো কেনেকুৱা হয়। ভাল লাগিলে দিম আৰু ব্লগটো ময়ো এডিট চেডিট কৰোঁ, কৰোঁতে যদি ভাল দেখা পাওঁ তেতিয়া দিম আৰু গাইছ মৰম চৰম কৰিব। আৰু ইনষ্টাগ্ৰামত বহুতেই মৰম কৰিছে আপোনালোকে, আৰু ইনষ্টাগ্ৰামত দেখা পাই থাকে চাগে অলপ চলপ যোনে মোক ফ'ল' কৰিছে। ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই ফ'ল' কৰিব। ব্লগ নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে ঘৰ চৰ বনাবলৈ ইটা চিটা আনি থৈ দিছে প্ৰায়। ইয়াত মানে 6,000 ইটা আছে ইয়াত ঘৰ চৰ বনাবলৈ। ঘৰ চৰ বনালে আপোনালোকক দেখাম। তাকে গাইজ মানে বহুত দিনৰ মূৰত ফাৰ্মৰ ভিডিঅ' মানে ফাৰ্মৰ কিবা আহিছোঁ আৰু গাইজ এতিয়ালৈকে পোৱালি অনা নাই, মানে কালিমান আনিব চাগে। তাকে অলপ কিবা কিবি বনাই থৈ দিছে, অহাই নাই ফাৰ্মৰ। এতিয়া আহিছোঁ ৰাতিপুৱাৰ পৰা, ভাগ শুই উঠিলোঁ, হাতটো কিবা ব্ৰাছটো কৰা নাই এতিয়ালৈকে, স্প্ৰে কৰিম। তাৰপিছতে এইদিকে পোৱালি আনিব কালি নহ'লে পৰহিমান আনিব চাগে পোৱালি। তাকে মানে বৰ্ডিংখিনি বনাই থৈ দিছে আৰু এতিয়া, আৰু মই লাগিব অকণমান পিছত। তাকে এবাৰ ভাবিছোঁ কৰিম বুলি ভাবিছোঁ আৰু মানে স্কুল বন্ধ পাম ন, আৰু এক্সামো চলি আছে এতিয়া। আৰু 2টা ছাবজেক্ট আছে, ইংলিছ আৰু বিজ্ঞান আছে, 2টা আছে। চৰি ইংলিছ নহয়, কিবা হিন্দী আৰু বিজ্ঞান আছে, 2টা ছাবজেক্ট আছে। আৰু আৰ্টটো হ'ব নে দিবনে নাজানো, কিন্তু আৰু আছে আৰু 2টাই ধৰক। আৰু পিনে গাইজ চাওক। আৰু গাইজ ভিডিঅ'টো আজি ইমানকৈ দীঘলীয়া নবনাওঁ, কাৰণ আজি বহুত দিনৰ মূৰত ব্লগ এৰিম ন, আপোনালোকেও আমনি পাব চাগে চাই। সেইকাৰণে আস্তে আস্তে 2দিন বা 3দিনৰ মূৰত এটা দিম বুলি। এক্সামটো শেষ হৈ লওক, তাৰপিছতে আৰু 2দিনহে আৰু এক্সাম আছে, চিন্তা নাই ইমান এটা। আৰু কালি ভাই হিন্দী আছে, কি হয় নাজানো আৰু। তাকে গাইজ ইমান এটা ব্লগটো দীঘল নবনাওঁ, অলপ চুটিকৈ বনাবলৈ চেষ্টা কৰিম। দিয়ক চাই থাকক নহ'লে। য় হানি ছিংগাৰ গাইজ এইপিনে আনি থৈ দিছে ভুচি, মানে আৰু এইটো দানা বস্তা আগতীয়াকৈ আহি গ'ল। দানা হয় 60, পূৰা 70 কেজি আছে ইয়াত, 70 কেজি। আৰু এইপিনে এইটো হ'ল ভুচি বস্তা, মানে তাত দিব লাগিব ন, সেইকাৰণে আনি থৈ দিছে আগতীয়াকৈ। চব আগতীয়াকৈ আনি থৈ দিলে ভাল আৰু যাতে কিবা ষ্টক হৈ থাকে আৰু জেগাটো তেতিয়া, আৰু হয় নাই। আৰু এইপিনে দানা বাচন চাচন আছে ইয়াত। গাইজ কাম কৰিব লাগি গ'লোঁ, আৰু মানে নকৰিলে দিব মোক ঘৰত, সেইকাৰণে বস্তা নিব লগা হৈ আছে, ভুচি বস্তা তাত। আৰু আনিব লগা হৈ গ'ল, লগ পাইছোঁ গাইজ। फाइनली गाइस हो गया जी। और गाइस देखना कि मैं देखा नहीं था गाइस पूरा की बाहर हो गया सब पर ये शेयर क्वालिटी है नहीं बरका नहीं पूरी है। गाइस आज का वीडियो इतना ही था, मैंने आज वीडियो ভাল লাগিছে যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব প্লিজ কৰি দিব। পুরো সাপোর্ট ভিডিও চিডিও পাই থাকিব গাইছ, আৰু ভিডিঅ'সমূহ লাহে 2 দিন বা 3 দিন মূৰত পাই থাকিব ভিডিঅ' ব্লগ। বাই বাই, নেক্সট ব্লগত।